নমস্কাৰ বন্ধুসকল, আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ওলাই আহিলোঁ বৰপথাৰলৈ বুলি। বৰপথাৰত আছে লভলীলা বৰগোহাঁই বক্সিং একাডেমি। আজি আচলতে বক্সিং প্ৰেক্টিছ কৰিবলৈ অহা নাই, আজি আহিছোঁ ৱেইট ট্ৰেইনিং প্ৰেক্টিছ কৰিবলৈ। মানে লেগছৰ পাৱাৰ অলপ কমি আছে, ৰানিং কৰোঁ যে, সেইবাবে আমি দুয়ো ওলাই আহিলোঁ প্ৰেক্টিছ কৰিবলৈ। মোৰ লগত আহিছে হিৰব। আচলতে সি চৰ্ট ৰানাৰ হয়, বৰ ধুনীয়া ৰানিং কৰে, সেইবাবে ৱেইট ট্ৰেইনিং কৰিবলৈ লগতে ওলাই আহিলোঁ। বৰপথাৰখন গছ গছনি ৰুই ইমান ধুনীয়া কৰিলে, চাবলৈ ভাল লাগে। আহি পেলানি পাই গ'লোহি বক্সিং একাডেমি। এয়া মেম বহি আছে, মেমে বক্সিং শিকায় আৰু এইবিলাক গ্লভছ থৈ দিয়া আছে। ইয়াৰ পিছত আৰু কিনো আৰু ৱেইট ট্ৰেইনিঙৰ কাৰণে অকণমান হেণ্ডছৰ মোৰ অকণমান দুৰ্বল হৈ আছে, সেইকাৰণে হাতৰ অলপ প্ৰেক্টিছ কৰি ল'লোঁ। আৰু ইও ভিডিঅ' কৰি দিছে ধুনীয়াকৈ। কৈছোঁ যে আমাৰ বডি যদি নাই, আমাৰ পাৱাৰহে লাগে, সেইকাৰণে আমি বডিত ইমান ধ্যান নিদিওঁ। এনেকৈ দুয়োটাই প্ৰেক্টিছ কৰিব লাগি গ'লোঁ মিহি মিহিকৈ। ইও কৰিছে ধুনীয়াকৈ। আৰু এনেদৰে ব্যায়াম কৰি থাকিলে নিজৰ স্বাস্থ্যটোও বহুত ভালে থাকে, আৰু নকৰিলেও বহুত গেধা গেধা লাগে, সেইকাৰণে আমি প্ৰায় কৰিয়ে থাকোঁ। যদি প্ৰেক্টিছ নকৰোঁ আমাৰ গাটো বহুত দুৰ্বল দুৰ্বল লাগে। তাৰপিছত হিৰবে অলপ লেগছৰ প্ৰেক্টিছ কৰিলে। 1 কুইণ্টেল 50 কেজি আছে, সিও কৰিলে ময়ো কৰিলোঁ। সিমানটো ৱেইটতে কৰিলোঁ বাৰু, ভালেই লাগিলে বাৰু কৰি, আৰু ভৰি অলপ পাৱাৰ বাঢ়িলে। তাৰপিছত স্কোৱাট প্ৰেক্টিছ কৰিলোঁ এনেদৰে। আৰু এইডাল জাম হৈ আছে, অলপ জোৰ লাগিছে উঠাবলৈ, কিবা ফ্ৰী লগা নাই কৰি পেলানি। ল'ৰাবিলাকো যেতিয়া তেতিয়া যি টি কৰি দিয়ে যে, এইটো কাৰণে তেল চেলো নিদিয়ে ইয়াত। বাইকখনৰ তেল শেষ হৈ থাকিলে নহয় প্ৰেক্টিছ কৰি আহোঁ থাকোঁতে। বৰ দিগদাৰ হৈ গ'ল এতিয়া। লগৰটোৱে আনিবলৈ গৈছে বাৰু, আহি পাবহি। হিৰবে মানুহ এজনক চাইকেল খুজি তেল আনিলেগৈ। এয়া বটলত ভৰাই লৈ আহঁতৰ তেল শেষ হৈ থাকিলে, এতিয়া আকৌ ভৰাই আনিলেগৈ। এতিয়া গৈ থাকোঁ মিহি মিহিকৈ। প্ৰেক্টিছ কৰিবলৈ যাওঁতে একো খাই নগ'লোঁ, সেইকাৰণে আমি হোটেল এখনত সোমালোঁ। হোটেল এখনত সোমাই বন ল'লোঁ। বইল ডিম নোপোৱাৰ কাৰণে আমি ডিমকে আমলেট বনাই দিবলৈ ক'লোঁ, কাৰণ বইল ডিম বনোৱালৈ বহুত দেৰি ৰ'ব লাগিব, আমাৰ দেৰি হৈছিলে, বেলেগ কাম আছিলে কাৰণে। প্ৰেক্টিছ কৰি ৰুম পালোহি। ৰুম এতিয়া আৰু বেলেগ কাম আছে, কৰিমগৈ এতিয়া। আজি দিনটো কি কৰোঁ দেখাম বাৰু। আৰু মোৰ এয়া ৰুমত, এয়া পিকচাৰ লগাই দিওঁ ৰুমত, জুবিন দা। তাৰপিছত এইকেইটা লগতে বুজিলোঁ। ভাইটি স্কুল যাবলৈ ওলাই গ'ল। চৰি স্কুল নহয়, টিউশ্যন ললাইছে ভাইটি। একদম গুলি যাব এতিয়া, মেচিন বাৰ বজাব ভাইটিক। বেগত মানে কেমেৰা কৰি যাব লাগিব। এই গ'ল একদম ৱায়ু। সেই আমাৰ দোকান বনি আছে, যিটো দাই কাম কৰি আছে ৱায়াৰিঙৰ কাম। চাওক, এইটো পিছফালৰ পৰা দেখুৱাইছে, আগফাল দেখুৱাম। এইখন মামী, মমা, মই আৰু মিস্ত্ৰী কেইজন, এই পলং দা একেলগে মিলি গোটেইখিনিয়ে চাহ খাই ল'লোঁ। AC বৰ্ডৰ কাম হ'ব, AC বৰ্ড। এয়া মিস্ত্ৰী কামত লাগিয়ে আছে, AC বৰ্ডৰ আজি ফিনিছ হ'ব। এক আহিছে আমাৰ দোকানলৈ, ঠাণ্ডা খাইছেহি। আৰু গাৰ্লফ্ৰেণ্ডকো সদায় ঠাণ্ডা খুৱাই থাকে। একদম গাৰ্লফ্ৰেণ্ডজনী নুধুকা হৈ গৈছে ঠাণ্ডা খাই খাই। হয়নে কোৱা তুমি? কাম হৈ গ'ল সম্পূৰ্ণ। তাৰপিছত এতিয়া কাইলৈ পৰহিলৈ অপেনিং কৰা হ'ব। এইবিলাক চিচাৰ লগাই দিলে ইয়াত বস্তু থ'বলৈ, আৰু এয়া ফল চিলিং লগাই হৈ গ'ল। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।